So finally এটা ভাল খবৰ আহি গ'ল গ্ৰেড 3 এক্সামিনেশ্যন এডমিট কাৰ্ড আহি গ'ল আজি। So আপোনালোকে কেনে ধৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব সকলো তথ্যসমূহ এই ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক দেখাই দিম। So ভিডিঅ'ৰ ডিসক্ৰিপচনত মই লিংকটো দিয়া আছে, আপোনালোকে লিংকত ক্লিক কৰি কিনে ডাইৰেক্ট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। So আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। So আপোনালোকে দেখা পাইছে থাম্বনেইলত যে মই গ্ৰেড 3 এডিআৰই এডমিট কাৰ্ড থাম্বনেইল দিয়া আছে। So ভিডিঅ'ৰ ডিসক্ৰিপচনত লিংকটো ক্লিক কৰিব, তাত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব এডিআৰই আসাম গ্ৰেড 3 এণ্ড গ্ৰেড 4 এডমিট কাৰ্ড 2024 আউট ডাউনলোড লিংক এক্টিভ। So এই লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখা পাইছে আপোনালোকে হাউ টু ডাউনলোড এডিআৰই এডমিট কাৰ্ড 2024। ইয়াত আপোনালোকৰ এতিয়ালৈকে গ্ৰেড 3 অনলি HALC এডমিট কাৰ্ড ডাউনলোড হৈ আছে। গ্ৰেড 4 এতিয়ালৈকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব ডেট দিয়া নাই, এতিয়ালৈকে ফিক্স হোৱা নাই। So ইয়াতে আপোনালোকে গ্ৰেড 3 এডমিট কাৰ্ড ডাউনলোড লিংক, ইয়াত লিংক 1 লিংক 2 আৰু লিংক 3 ইয়াত তিনিটা লিংক দিয়া আছে, যিকোনো এটাত আপোনালোকে ক্লিক কৰিব। So অলপ ওয়েট কৰিব, নেটৱৰ্ক প্ৰব্লেম চলি আছে অলপ। So ইয়াত আপোনালোকৰ এনে ধৰণে পেজ খোল খাব। ইয়াত এপ্লিকেশ্যন নম্বৰ দি দিব, তাৰপিছত পাছৱৰ্ড যোনটো আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে এপ্লাই কৰোঁতে আপোনালোকে পাছৱৰ্ড দিছিল, এইটো পাছৱৰ্ড ভৰাই দিব। পাছৱৰ্ড ফৰগেটো আপোনালোকে কৰিব পাৰিব। ফৰগেট কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত OTP এটা আহিব, তাৰপিছত আপোনালোকে ফৰগেট কৰিব পাৰিব। So এতিয়া মই লিংক লগ ইন কৰোঁ। So আপোনালোকে চাব পাৰিব ইয়াত। So এইটো মোৰ নিজৰ হয়। So ইয়াত মোৰ পৰিছে চেণ্টাৰ ডায়মণ্ড ইংলিছ স্কুল। ইয়াত আপোনালোকে চাব পাৰিব সিগনেচাৰ ওকে। So ইয়াত আপোনালোকে চাব পাৰিব 15 তাৰিখে এক্সাম আৰু 10:30টাৰ পৰা 1:30লৈকে এক্সাম চলিব। টোটেল কুৱেশ্যনছ আহিব আপোনাৰ 150 আৰু আপোনালোকৰ মাৰ্কছ পাৰ কুৱেশ্যন মানে এটা কুৱেশ্যন 1 মাৰ্ক কৰি থাকিব, আৰু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্ক আছে 025। So এইখিনি আছিল। So ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। So যদি মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তো মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। So thank you, জয় আই অসম।